গাৰো পাহাৰৰ পানীয়ে প্লাবিত কৰিছে গোৱালপাৰাৰ একাধিক স্থান। দুৰ্গোৎসৱৰ আনন্দ উল্লাসৰ মাজতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আহিনমহীয়া বান। এয়া গোৱালপাৰা জিলাৰ কৃষ্ণাৰ সমীপৱৰ্তী হাৰিমুৰাৰ মাগুৰমাৰী। পুৱতি নিশাৰে পৰা মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে প্লাবিত কৰিছে বিস্তীৰ্ণ অঞ্চল। অতি পৰিতাপৰ কথা যে 2014 চনতেই ছিগিছিল কৃষ্ণাই নৈৰ মৈনামতী মথাউৰি, কিন্তু ভগ্ন মথাউৰি পুনৰ নিৰ্মাণ কৰি ৰাইজৰ জীৱন সম্পত্তিক নিৰাপত্তা দিবলৈ বিগত এটা দশকেই আহৰি নাপালে সংশ্লিষ্ট বিভাগে। ফলত প্ৰতি বছৰে এই সময়ছোৱাত বানৰ সৈতে সহবাস কৰিবলগীয়া হৈছে হাবৰাঘাট, ভেলাখামাৰ, পাখিৰিগুৰি, হাৰিমুৰাৰ মাগুৰমাৰী আদি গাঁওবাসীয়ে। মথাউৰিখিনি যদি বন্ধ থাকিলে হয়তো এইখিনিও হয়তো নহ'লহেঁতেন, কিন্তু মৈনামতী হাৱাৰ যিটো হাৱাৰ এইটো ভাল কৰিবলৈ চৰকাৰে বহুতবাৰ কৈ আছিলে, কিন্তু এতিয়ালৈকে সেইধৰণে সুব্যৱস্থা নোলোৱাৰ কাৰণে আমি প্ৰতি বছৰ ভুগি আছোঁ আৰু এইবাৰো এই বৰ্তমান পৰিস্থিতিটো ভুগি আছোঁ। প্ৰায় 50খন গাঁও এই পৰ্যন্ত প্লাবিত হৈছে। নষ্ট হৈছে কৃষি পথাৰ, ঘৰ এৰি নিৰাপদ স্থানলৈ যোৱাৰ প্ৰস্তুতি বানপীড়িতৰ। মৈনামতী মাথাউৰিটো বন্ধা নথকাৰ কাৰণে আজি আমাৰ এই মানে পাহাৰীয়া পানীয়ে আজি আমাৰ বৃহৎ মানে ক্ষতিসাধনৰ কাৰণে ক্ষতিসাধন হৈছে। গতিকে আমাৰ এই মাথাউৰি পানীয়ে মোটামুটি 40-45খন গাঁও বুৰ পেলাইছে। কিছুমান খেতি পথাৰ মোটামুটি বহুত ক্ষতি হোৱাৰ আমি ক্ৰম হৈছোঁ। আৰু এয়া গোৱালপাৰাৰ মাটিয়াৰ বামুণপাৰা। আহিনৰ বানত উটি গ'ল নন্দেশ্বৰ দৰংগিৰি গড়কাপ্তানি পথ। 1 কিলোমিটাৰ পৰ্যন্ত পথৰ ওপৰেদিয়ে বাগৰিছে বাঢ়নি পানী। বামুণপাৰা নন্দেশ্বৰত হাহাকাৰ পৰিস্থিতি। মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে মানকাছৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁও প্লাবিত কৰিছে। জলমগ্ন পানকাটা, টেপৰপাৰা, কুমাৰগাতি, কালাপানী, কাজিপুৰ, বিন্নাচাটা, চিৰাখোৱা আদিকে ধৰি বহুকেইখন গাঁও। বিশেষকৈ লোকচানৰ সন্মুখীন হৈছে স্থানীয় মৎস্য পালকসকল। ৰাস্তা ঘাট, মথাউৰি আদি ভাঙি চূৰ্ণ বিচ্ছিন্ন হৈছে। আৰু এটা কথা কি, দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ অন্তৰ্গত পূৰ্বাঞ্চলৰ মানে একাংশ ব্যক্তিয়ে মানুহে মানে মৎস্য পালন কৰি এওঁলোকে জীৱিকা নিৰ্বাহ কৰে। কিন্তু মৎস্য পালন কৰি এওঁলোকে জীৱিকা নিৰ্বাহ কৰাৰ একমাত্ৰ উপায়, কিন্তু এই কৃত্ৰিম বানপানীৰ ফলত পূৰ্বাঞ্চলৰ মানে বহু পুখুৰীৰ মাছ কিন্তু বানে উঠাই লৈ গৈছে। এই ক্ষেত্ৰত কিন্তু মৎস্য পালন কৰা ব্যক্তিসকলে মানসিকভাৱে ভাঙি পৰিছে। ইফালে মাজুলীৰ ভকত চাপৰিৰ 1 নং পদুমনিত আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰৰ খহনীয়া। নিশাই নৈত জাহ গ'ল জিতেন শইকীয়া নামৰ লোকজনৰ ঘৰ ভেটিৰ এচুৱা। স্থানীয় লোকে নিশা এইদৰেই পাৰ্যমানে বাসগৃহটোৰ আচবাব ৰক্ষাৰ চেষ্টা কৰে। এনেকুৱাকৈ গৰা খহাই মানে একেবাৰে মানে ঘৰলৈ বেছি দূৰ নাই, মানে 2-3 আছে। ইফালে মানুহজন পেৰালাইছিছ। মানে কি কৰিম কি মেলিম একো পাৰ নোপোৱা হৈ গ'লোঁ। মানে প্ৰশাসনলৈ হওক, চৰকাৰলৈ হওক, মানে মই অনুৰোধ জনাইছোঁ যেন মোক এই বিপদৰ পৰা মানে ৰক্ষা কৰক। যি সময়ত ৰাজ্যবাসী দুৰ্গোৎসৱৰ আনন্দ উল্লাসত বুৰ গৈছে, সেই সময়ত এইসকল বানপীড়িতই খাদ্য আশ্ৰয়ৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। খবৰ নাই জনপ্ৰতিনিধি, স্থানীয় প্ৰশাসনৰ। ব্যুৰ' ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।